আমি কোনেও কথাৰ ফুলজাৰিৰে ডিপ্লমেটিক কথাৰে প্ৰকৃত ইউনিটিৰ প্ৰশ্নটোক অৱহেলা কৰাটো উচিত নহব। ৰাইজৰ দলে যদি আমাৰ দলৰ ক্যান্ডিডেট বিলাকক আমি পুৰা টকা খৰচ কৰিবলৈ ইনভেস্ট কৰিবৰ কাৰণে কাম 100% কৰিবৰ কাৰণে সববিলাক কামৰ দায়িত্ব দি দিও সমষ্টি সেই মানুহবিলাকক পিছত টিকেট নিদিও বুলি কৈ আমি মাত্ৰ কংগ্ৰেছৰ পৰা 2টা 3টা 5টা 10টা 20টা সিট লৈ পিছত তেতিয়ালে মিত্ৰতা কৰিব নোৱাৰিম, কাৰণ মানুহবিলাককটো কাম কৰিবলৈ দিম। সেইকাৰণে আমি বিচাৰিছিলো যে জুন মাহৰ ভিতৰতে মিত্ৰতাৰ কথাটো এটা ফাইনেল সিদ্ধান্ত হোৱা নাই। বিভিন্ন ধৰণৰ কথাৰ পাকত মিত্ৰতাটো ঢাকি ৰখা হৈছে। গতিকে যদি মিত্ৰতা হয় সোনকালে মিত্ৰতা হ'ব লাগে। ৰাইজৰ দলে কোনোবা মানুহক নিজৰ মন্ত্ৰী পাতিবৰ কাৰণে নহয়, কেইজনমান বিধায়ক পাবৰ কাৰণে নহয়, প্ৰকৃত অৰ্থত বিজেপিৰ সাম্প্ৰদায়িক ফেসিষ্ট আৰু জনগণ বিৰোধী চৰকাৰখনক, জাতিদ্ৰোহী এই চৰকাৰখনক খেদিবৰ কাৰণে আমি মিত্ৰতা অচিৰে কৰা দৰকাৰ। আৰু এই কথাটোৰ মৰ্ম উপলব্ধি নকৰাকৈ কথাৰ কাৰসাজিৰে যদি আমি মিত্ৰতাক পিছুৱাই থাকো তেতিয়াহলে কিন্তু আমাৰ ব্যক্তিগত হয়তো কাৰবাৰ লাভ হৈ যাব, কিন্তু সামগ্ৰিকভাৱে জাতিটোৰ লোকচান হ'ব, দেশৰ লোকচান হ'ব, অসমৰ জনগণৰ লোকচান হ'ব। মিত্ৰতাৰ আলোচনা বাৰু বন্ধ কোঠাৰ ভিতৰতে হ'ব লাগে, আৰু বন্ধ কোঠাৰ ভিতৰত আলোচনা হৈছেও বাৰু কিছু, কিন্তু মিত্ৰতাৰ সদিচ্ছাহে আমি দেখা নাই। মই আৰু তাতকে বেছি কথা ক'ব নোখোজো। মই ভাবো যে বিলম্বিত মিত্ৰতাই বা মিত্ৰতা নকৰিলে বিজেপিক আমি সহায় কৰা হ'ব। বন্ধ কোঠাৰ ভিতৰতে হওক বা একেবাৰে সাখৰ উদ্ধকৰ কোঠাতে হওক, মানে য'ত আৰু হাৱাও সোমাব নোৱাৰিব, তাতেই আলোচনাটো কৰো বাৰু, ঠিকে আছে। বন্ধ কোঠাৰ ভিতৰতে হওক, ৰুদ্ধদ্বাৰ বুলি আপোনালোকে যে লিখে, ৰুদ্ধদ্বাৰ মানে য'ত মানে অলপ হাৱাও সোমাব নোৱাৰিব, তেনেকুৱা কোঠাৰ ভিতৰতে বাৰু আলোচনাটো কৰো। কিন্তু কথাটো হ'ল যে সদিচ্ছাটো সঁচাকে আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে কাম কৰিম নে অকল নিজৰ দলৰ সংগঠন গঢ়িবৰ কাৰণে কাম কৰিম? সঁচাকে আমি বিজেপিৰ সাম্প্ৰদায়িক আৰু ফেসিষ্ট শক্তিক খেদি দিবৰ কাৰণে কাম কৰিম নে আচলতে আমি নিজে কোনোবাই মন্ত্ৰী বা কোনোবাই মুখ্যমন্ত্ৰী হ'বৰ কাৰণেহে প্লান কৰিম? যদি সঁচাকে দেশৰ প্ৰতি, জনগণৰ প্ৰতি আৰু জাতিৰ প্ৰতি দায়বদ্ধতা আছে, 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে আমি সোনকালে আলোচনাত মিলিত হৈ সোনকালে প্লান কৰি বিৰোধী ঐক্যমঞ্চ তৈয়াৰ কৰি ঐক্যবদ্ধভাৱে বিজেপিক খেদিবৰ কাৰণে আগবাঢ়ি আহিব লাগে। আমি কোনেও কথাৰ ফুলজাৰিৰে ডিপ্লমেটিক কথাৰে প্ৰকৃত ইউনিটিৰ প্ৰশ্নটোক অৱহেলা কৰাটো উচিত নহব। মই আকৌ এবাৰ কৈছো যে বিলম্বিত মিত্ৰতাই বিজেপিক আকৌ 2026 চনত অহাত সুবিধা কৰি দিব। গতিকে যদি মিত্ৰতা হয় সোনকালে মিত্ৰতা হ'ব লাগে। মই বাৰম্বাৰ এটা কথা কৈ আছো যে কাইলৈ ৰাইজৰ দলে যদি আমাৰ দলৰ ক্যান্ডিডেট বিলাকক আমি পুৰা টকা খৰচ কৰিবলৈ ইনভেস্ট কৰিবৰ কাৰণে কাম 100% কৰিবৰ কাৰণে যিবিলাক কাম কৰিব লাগে, আপোনালোকে জানে টেকনিক্যাল কামবিলাক, সববিলাক কামৰ দায়িত্ব দি দিও সমষ্টি সেই মানুহবিলাকক পিছত টিকেট নিদিও বুলি কৈ আমি মাত্ৰ কংগ্ৰেছৰ পৰা 2টা 3টা 5টা 10টা 20টা সিট লৈ পিছত তেতিয়ালে মিত্ৰতা কৰিব নোৱাৰিম, কাৰণ মানুহবিলাককটো কাম কৰিবলৈ দিম। সেইকাৰণে আমি বিচাৰিছিলো যে জুন মাহৰ ভিতৰতে মিত্ৰতাৰ কথাটো এটা ফাইনেল সিদ্ধান্ত হোৱা নাই। বিভিন্ন ধৰণৰ কথাৰ পাকত মিত্ৰতাটো ঢাকি ৰখা হৈছে। গতিকে সোনকালে মিত্ৰতাটো কৰাটো দৰকাৰী আছিলে, কিন্তু আমাৰ স্বাৰ্থত নহয়। মই বাৰম্বাৰ কৈ আছো যে ৰাইজৰ দলে কেইজনমান বিধায়ক পাবৰ কাৰণে নহয়, ৰাইজৰ দলে কোনোবা মানুহক নিজৰ মন্ত্ৰী পাতিবৰ কাৰণে নহয়, নিজৰ দলৰ প্ৰকৃত অৰ্থত বিজেপিৰ সাম্প্ৰদায়িক ফেসিষ্ট আৰু জনগণ বিৰোধী চৰকাৰখনক, জাতিদ্ৰোহী এই চৰকাৰখনক খেদিবৰ কাৰণে আমি মিত্ৰতা অচিৰে কৰা দৰকাৰ। আৰু এই কথাটোৰ মৰ্ম উপলব্ধি নকৰাকৈ কথাৰ কাৰসাজিৰে যদি আমি মিত্ৰতাক পিছুৱাই থাকো তেতিয়াহলে কিন্তু সমগ্ৰ জাতিটোৰ লোকচান হ'ব। আমাৰ ব্যক্তিগত হয়তো কাৰবাৰ লাভ হৈ যাব, কিন্তু সামগ্ৰিকভাৱে জাতিটোৰ লোকচান হ'ব, দেশৰ লোকচান হ'ব, অসমৰ জনগণৰ লোকচান হ'ব।